তেজপুৰত অলপতে অনুষ্ঠিত হৈ যায় মিষ্টাৰ এণ্ড মিছ গ্লৰিয়াছ অফ শোণিতপুৰ ছিজন 3 শীৰ্ষক আকৰ্ষণীয় জাতীয় সাজপাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতা। তেজপুৰত অনুষ্ঠিত হোৱা জাতীয় সাজপাৰৰ লগতে সৌন্দৰ্য প্ৰতিযোগিতাখনিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে বহু আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সমীৰ চিন্ময় আৰু বিচাৰক মণ্ডলীৰ পৰিচালনাৰ পিছতেই পৰিচালিকা পিংকী শইকীয়াক ধৰি সৌন্দৰ্য বিচাৰক মামু বায়নৰ লগতে আনসকলক সন্মান জনাই প্ৰতিযোগিতা আৰম্ভ কৰে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটিত জাতীয় সাজপাৰৰ লগতে সৌন্দৰ্য চৰ্চাৰ উপৰিও শিল্পীৰ দ্বাৰা নৃত্য আৰু গীত পৰিৱেশন কৰা হয়। চাওক আকৰ্ষণীয় এই প্ৰতিযোগিতা। প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে তেজপুৰত কি ক'ব কেনেকুৱা অনুভৱ? মই জাতীয় সাজপাৰ বুলি ক'বলৈ গ'লে মই 2022 চনৰ পৰাই জাতীয় সাজপাৰৰ লগত জড়িত প্ৰতিযোগিতাৰ লগত আৰু সেইখিনি মই কৰি আহিছোঁ। মই এইবাৰ অনুষ্ঠিত কৰিলোঁ মিষ্টাৰ এণ্ড মিছ গ্লৰিয়াছ অফ শোণিতপুৰ ছিজন 3 তেজপুৰত। এনেই মই এইটো প্ৰতিযোগিতা আগতে জামুগুৰিহাটত অনুষ্ঠিত কৰিছিলোঁ, এবাৰ মই ধলাইবিলতে অনুষ্ঠিত। তেজপুৰবাসী মৰম পাই মোৰ ভাল লাগিল আৰু মই দিনত পাতিছিলোঁ আপোনাৰ আধুনিক নৃত্যৰ প্ৰতিযোগিতা আৰু এতিয়া আপোনাৰ হ'ল জাতীয় সাজপাৰ প্ৰতিযোগিতা। আৰু আমাৰ মাজত আজি আমাৰ বিধায়ক পৃথ্বীৰাজ পৃথ্বীৰাজ ছাৰ আমাৰ মাজত উপস্থিত আছিল আৰু নলবাৰী সমষ্টিৰ বিধায়ককো আমি আমন্ত্ৰিত কৰিছিলোঁ। আমাৰ যিজন নলবাৰী সমষ্টিৰ বিধায়ক, কিন্তু তেখেতৰ কিছু অসুবিধাজনিত কাৰণত তেখেত আহিব নোৱাৰিলে আৰু আমাৰ মাজত বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল আৰু তাৰে ভিতৰত আমাৰ মৰমৰ কণ্ঠশিল্পী সমীৰ চিন্ময়ো আমাৰ মাজত উপস্থিত আছিল। তেওঁকো মানে আমি আমন্ত্ৰিত কৰি আনিছিলোঁ। গতিকে গোটেই প্ৰতিযোগিতাখন সুন্দৰভাৱে সুকলমে ইয়াত আপোনাৰ 50+ ওচৰা ওচৰি আছিলে আৰু সকলোৱে ভাল পাইছে। আপোনালোকে দেখিছে প্ৰতিযোগিতাখন। গতিকে আগলৈ সকলোৱে আশীৰ্বাদ কৰিব, এনেকৈ মই যাতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰোঁ। ব্যুৰো ৰিপৰ্ট অগ্নিগড় নিউজ।